আজিও আছে। নতুন নিযুক্তি একেদৰে কেতিয়া দেখা যাব? 1 লাখ নিযুক্তিত আপোনাৰ ফিল আপ হ'ব? 1 লাখ হোৱাৰ পিছত মই আগতে কৈছোঁ যে 10 মে'ত যেতিয়া চৰকাৰ 4 বছৰ পূৰা কৰিব, সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰমানে অহা বছৰ 10 মে'ত আমাৰ আৰু 50,000 এমপ্লয়মেণ্ট যাতে হয়, তাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। 1 লাখটো আমি চেষ্টা কৰি দিব খুজিছোঁ যিমান পাৰোঁ সোনকালে। আজি এটা নিযুক্তি আছে, 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে। 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম, অক্টোবৰ নৱেম্বৰ মানত। আৰু তাৰ পিছত 10 মে'ৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল ছেপ্টেম্বৰ। নিযুক্তি আজিও আছে। নতুন নিযুক্তি একেদৰে কেতিয়া দেখা যাব? 1 লাখ নিযুক্তিত আপোনাৰ ফিল আপ হ'ব? 1 লাখ হোৱাৰ পিছত মই আগতে কৈছোঁ যে 10 মে'ত যেতিয়া চৰকাৰ 4 বছৰ পূৰা কৰিব, সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰমানে অহা বছৰ 10 মে'ত আমাৰ আৰু 50,000 এমপ্লয়মেণ্ট যাতে হয়, তাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। 1 লাখটো আমি চেষ্টা কৰি দিব খুজিছোঁ যিমান পাৰোঁ সোনকালে। আজি এটা নিযুক্তি আছে, 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে। 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম, অক্টোবৰ নৱেম্বৰ মানত। আৰু তাৰ পিছত 10 মে'ৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল ছেপ্টেম্বৰ।